আজি আমি এনচিইআৰটিৰ পাৰ্ট 2 প্ৰথমটো চেপ্টাৰ আৰম্ভ কৰিব লৈছোঁ, অৰ্থাৎ অৰ্গেনিকৰ প্ৰথমটো চেপ্টাৰ আৰম্ভ কৰিব লৈছোঁ, হেলো এলকেন আৰু হেলো এৰিন। চ' ফাৰ্ষ্টতে আমি হেলো এলকেন আৰু হেলো এৰিন কাক কয় এইটো চাই লওঁ, ঠিক আছে। চ' হেলো টাৰ্ম হেলো আমি আগতে নাম শুনিছোঁ, হেলো মানে হ'ল হেলোজেন, হেলো মানে হেলোজেন। কোনবিলাক আছিল আমাৰ হেলোজেন? হেলোজেন এক্সৰ দ্বাৰা হেৰি কৰা হয়। এক্স আছিল আমাৰ এফ, ক্লৰিন, ক্লৰিন, ব্ৰোমিন, আয়োডিন, এইবিলাক হ'ল হেলো। অৰ্থাৎ হেলোজেন থকা যৌগ কিছুমানৰ কথা কোৱা হ'ব। তো তাৰ লগত লাগি আছে কি? এলকেন লাগি আছে, এলকেন। তো এলকেন হ'ল আমাৰ হাইড্ৰকাৰ্বন, আমি সবেই গম পাওঁ। এলকেনৰ জেনেৰেল ফৰ্মুলা হ'ল HCnH2n+2, এইটো হ'ল আমাৰ এলকেনৰ ফৰ্মুলা। এতিয়া হেলো এলকেন কেনেকৈ হ'ব? হেলো আৰু এলকেনত যোগ কৰা হ'ব। চ' তাৰ আগতে আমি এলকেন এটা উদাহৰণ লৈ লওঁ। এটা এলকেনৰ উদাহৰণ লৈ লওঁ আমি CH4, মিথেন, ঠিক আছে। তো মিথেনৰ লগত এতিয়া আমি ইয়াৰ লগত চাপ'জ যুক্ত কৰিলোঁ এক্স, যিকোনো এটা ল'ম, হয়তো ক্লৰিন আমি লৈ ল'লোঁ ইয়াৰ পৰা, ঠিক আছে। তো এক্স যদি ইয়াৰ পৰা লৈ লওঁ, তেতিয়াহ'লে এই দুটা মিলি পেলাই হ'ব কি? CH3Cl। তাৰমানে ইয়াৰ পৰা আমাৰ কি হৈছে? এটা হাইড্ৰজেন কমি গৈছে, এটা হাইড্ৰজেন কমিছে আৰু তাৰ ঠাইত কি দিয়া হৈছে? Cl দিয়া হৈছে, ঠিক আছে। তো এলকেনৰ লগত আমি হেলোজেন যুক্ত কৰি কি বনাইছোঁ? এটা যৌগ বনাইছোঁ, যাক কি কোৱা হ'ব? হেলো এলকেন বুলি কোৱা হ'ব। ইয়াতে এলকেনটো যিহেতু আমি মিথেন লৈছিলোঁ, সেইকাৰণে ইয়াক আমি কি ক'ম? হেলো আমাৰ ইয়াতে কি আছে? Cl আছে, ক্ল'ৰ, গতিকে ইয়াৰ নাম ক্ল'ৰ মিথেন। ইয়াক কি কোৱা হ'ব? ক্ল'ৰ মিথেন। তো এতিয়া চোৱা, এলকেনবিলাক আমি শ্বৰ্টকাটত কেনেকৈ লিখা যাব? এলকেনত কি থাকে? এলকাইল মূলক থাকে। এতিয়া CH4ক আমি এনেকৈ লিখিব পাৰোঁনে? CH3 তাৰ লগত H লিখিব পাৰোঁ। তো CH3 বস্তুটো কি? CH3 হ'ল এটা মূলক, এলকাইল ৰেডিকেল। মূলকটো আমি R আখৰেৰে লিখিব পাৰোঁ, R, গতিকে RH, R লগত H, R য'ত R হ'ল আমাৰ কি? এলকাইল মূলক। R কি? এলকাইল মূলক। এলকাইল মূলক হ'ব পাৰে মিথাইল, ইথাইল, বিউটাইল, যিকোনো হ'ব পাৰে। তো RH লগত যদি X দিয়া হয়, তেতিয়াহ'লে H টো গুচি তাতে কি আহি যায়? X আহি যায়, হৈ যাব কি? RH। তো এতিয়া আমি চোৱা, ইয়াক আমি হেলো এলকেন বুলি ক'ম। আগতেতো আমি ক্ল'ৰ মিথেন বুলি কৈছোঁ, কাৰণ এলকেনটো আছিল আমাৰ মিথেন। তো এইবাৰ এলকেন কৰি দিম আমি, যিটো এলকেনৰ পৰা আৰ্ট পাৰ্টটো আহিছে, গতিকে ইয়াৰ নাম কি হ'ব? হেলো এলকেন। এইটো হ'ল একদম ফৰ্মুলা, হেলো এলকেন। তুমি এতিয়া হেলো যদি বিআৰ লৈ লওঁ, তেতিয়াহ'লে ব্ৰমো হ'ব। আই যদি হয় আইডো হ'ব। এলকেন যদি আমি মিথেন লৈ লওঁ, তেতিয়াহ'লে মিথেন হ'ব। ইথেন হ'লে ইথেন হ'ব, ঠিক আছে। হেলো এলকেন। তো ইয়াতে মনে ৰাখিবা, হেলো এলকেনক কেতিয়াবা কি কোৱা হয়? হেলো এলকেনক কেতিয়াবা এলকাইল হেলাইড বুলি কোৱা হয়। এই যে এলকাইল পাৰ্ট আছিল ইয়াতে, সেইকাৰণে এলকাইল আৰু হেলাইড যুক্ত হৈছে কাৰণে ইয়াক এলকাইল হেলাইড বুলি কোৱা হয়। হেলো এলকেন আৰু এলকাইল হেলাইড একেই কথা, ঠিক আছে। এলকাইল হেলাইড বুলিও কোৱা হয়। তো এনেকুৱা বহুত উদাহৰণ আমি পাম। এইটো চেপ্টাৰত আমি বহুত হেলো এলকেনৰ বিষয়ে আলোচনা কৰিম। ইয়াতে খালি জাষ্ট হেলো এলকেন কেনেকৈ আহিল, হেলো এলকেন কি, এলকাইল হেলাইড কি, সেই বস্তুটো আমি জানি পালোঁ। এতিয়া আমি টাৰ্ম যাম, হেলো এৰিন কি বস্তু? হেলো এৰিন। চ' হেলো এৰিন হেলো এলকেনৰ নিচিনাই, যে হেলো মানে হেলোজেন। এতিয়া এৰিন টাৰ্মটো আহিছে একচুৱেলি এৰমেটিকৰ পৰা। এৰমেটিক যৌগ কিছুমান আমি ফাৰ্ষ্ট ইয়াৰত পঢ়িছোঁ। এৰমেটিক যৌগ যেনেকুৱা বেঞ্জিন। বেঞ্জিন আমাৰ কি? এৰমেটিক যৌগ। ইহঁতক এৰিন বুলি কোৱা হয়, এৰিন বুলি কোৱা হয়। যেনেকুৱা এলকেনক এলকেন বুলি কোৱা হয়, যিবিলাক এলিফেটিক যৌগ আছে সেইবিলাক এলকেন। আৰু যদি এৰমেটিক হয়, এইবিলাকক ইনচৰ্ট এৰিন বুলি কোৱা হয়। তো ইয়াতে আমাৰ এৰিনটো হ'ল বেঞ্জিন। ইয়াৰ লগত যদি এইবাৰ আমি এক্স লৈ লওঁ, এক্স অৰ্থাৎ ক্লৰিন, ক্লৰিন, ব্ৰোমিন, আয়োডিন মূলক হিচাপে আহিব। তো বেঞ্জিনত বা এৰিনত কি থাকে? বহুত এনেকুৱা হাইড্ৰজেন। তো যিকোনো এটা স্থানৰ পৰা যদি আমি হাইড্ৰজেনৰ ঠাইত, অৰ্থাৎ মাইনাছ হাইড্ৰজেন, মই ওপৰত লিখিছোঁ, ইয়াত লিখোঁ মাইনাছ হাইড্ৰজেন, ওপৰত হৈ গ'ল আমাৰ প্লাছ এক্স। গতিকে হাইড্ৰজেনৰ ঠাইত কি আহি যাব? এক্স আহি যাব, হৈ যাব আমাৰ বেঞ্জিন। ইয়াতে থাকিল আমাৰ আহি গ'ল এক্স। গতিকে এৰিন আৰু হেলো একেলগে হ'ল, ইয়াক কোৱা হ'ব হেলো এৰিন, ঠিক আছে। উদাহৰণ আমি লৈ ল'ম, বহুত উদাহৰণ আছে এনেকুৱা। ছাপ'জ এৰিন বেঞ্জিনৰ লগত যদি আমি Cl দি দিওঁ, তেতিয়াহ'লে ইয়াক কোৱা হ'ব ক্ল'ৰ'বেঞ্জিন, এটা এৰিন। তাৰপিছত
এইটো এটা হৈ গ'ল আমাৰ ঠিক আছে 2 মিথাইল অনক্ল'ৰ'বেনজিন তো এইবিলাক হ'ল আমাৰ কি বহুত এনেকুৱা হেলো এৰিনৰ নাম তো ইয়াতেও কেতিয়াবা হেলো এৰিনক কি কোৱা হয় হেলো এৰিন ইকুৱেল টু কেতিয়াবা কি কোৱা হয় এৰাইল হেলাইট বুলি কোৱা হয় মনে এৰাইল হেলাইট হেলো এৰিনক এৰাইল হেলাইট বুলি কোৱা হয় ঠিক আছে তো ইয়াতে খালি জাষ্ট আমি টাৰ্ম দুটাৰ লগতহে পৰিচিত হ'ল হেলো এলকেন আৰু হেলো এৰিন কি বস্তু এতিয়া হেলো এলকেন বুলি ক'লে আমাৰ বহুত এনেকুৱা যৌগ আছে হেলো এৰিন ক'লে বহুত যৌগ আছে খালি নামটো আমি শুনিছোঁ যে কেনেকুৱা ফৰ্মেট হ'লে হেলো এৰিন হ'ব বা কেনেকুৱা ফৰ্মেটত থাকিলে হেলো এলকেন হ'ব তো এনেকুৱা বহুত যৌগ আছে যেতিয়া বহুত যৌগৰ বিষয়ে আমাৰ অধ্যয়ন কৰিব লাগে তেতিয়া আমাক কি কৰিব লাগে সেই যৌগবিলাকৰ অধ্যয়নৰ কাৰণে আমাক ক্লাছিফিকেশ্যন কৰিব লাগে অৰ্থাৎ শ্ৰেণী বিভাজন কৰিব লাগে তো ওৱান মোৰ ইম্পৰ্টেণ্ট থিংছ যে এই চেপ্টাৰত আমি এইবিলাক কিয় পঢ়িম তো মাইণ্ডত এটা কুৱেশ্যন আহি যায় আমি কিয় পঢ়িম এইবিলাক এই যৌগবিলাকৰ বিষয়ে আমি কিয় পঢ়িব লাগে ঠিক আছে তো ছাত্ৰ হিচাপত এইখিনি মাইণ্ডত আহি যায় তাৰ কাৰণে আমাৰ মাইণ্ড ক্লিয়াৰ কৰাৰ কাৰণে আমাক জানিব লাগিব যে এই যে যৌগবিলাক আছে আমি এতিয়া নাম শুনিছোঁ হেলো এৰিন হেলো এলকেন বা এলকহল শুনিম এলডিহাইড শুনিম কিটন শুনিম তো এই যৌগবিলাক আমাৰ দৰকাৰী বস্তুবিলাক এই যে এই যৌগবিলাকৰ দ্বাৰা কিছুমান ঔষধ মেডিচিন আমাৰ বনোৱা যায় আৰু জীৱদেহত বহুতে দৰকাৰী হয় ঠিক আছে যেনেকুৱা ধৰা আমি জ্বৰত ভুগিলে টাইফয়েড হ'লে যিকোনো বেমাৰ হ'লে আমাক এণ্টিবায়'টিক খাব লাগে এণ্টিবায়'টিক সবেই এণ্টিবায়'টিকৰ লগত জড়িত হৈ থকা মানে লাগে আমাক এণ্টিবায়'টিক খাবই লাগে তো এটা এণ্টিবায়'টিক আছে ক্ল'ৰামফেনিকল এটা এণ্টিবায়'টিক্স আছে তাতে আমাক কি কৰিব লাগে ক্ল'ৰামফেনিকল নামেই দিয়া হৈছে তাতে ক্ল'ৰিন আছে অৰ্থাৎ এটা হেলো এৰিন যৌগ তাৰপিছত আছে ক্ল'ৰ'কুইন ঠিক আছে মেলেৰিয়াৰ ড্ৰাগ হিচাপে ইউজ কৰা হয় ক্ল'ৰ'কুইন সেইটো আমাৰ দৰকাৰী খুবেই দৰকাৰী ক্ল'ৰ'কুইনো আমাৰ কি হয় এটা এৰাইল হেলাইট বা হেলো এৰিন তো এনেকুৱা বহুত মেডিচিনত আমাৰ কি কৰা হয় হেলো এলকেন বা হেলো এৰিনসমূহ ব্যৱহাৰ কৰিবলগীয়া হয় তো সেইকাৰণে আমাক কৰিব লাগিব এতিয়া চোৱা সেইবিলাক কথা থৈ দিওঁ আমি ক্লাছিফিকেশ্যন কেনেকৈ কৰা হ'ব অধ্যয়নৰ কাৰণে আমাক কি কৰিব লাগিব ক্লাছিফিকেশ্যন কৰিব লাগিব শ্ৰেণী বিভাজন কৰিব লাগিব তো এই যৌগবিলাকৰ বিষয়ে আমি শ্ৰেণীবদ্ধভাৱে আলোচনা কৰিম তো শ্ৰেণী বিভাজন বা ক্লাছিফিকেশ্যনত শ্ৰেণী বিভাজন ফাৰ্ষ্টত চোৱা এই 1 নম্বৰ কেটাগৰীত আমি চাম যে কিমানটা হেলো লাগি আছে হেলো যোনটো এক্স লাগি থাকিব যদি এটা থাকে তেতিয়াহ'লে কোৱা হয় মনো কি কোৱা হ'ব মনো ঠিক আছে আৰু দুটা থাকিলে ডাই বুলি কোৱা হ'ব ডাই আৰু যদি তিনিটা থাকে তেতিয়াহ'লে ট্ৰাই চাৰিটা থাকিলে এনেকুৱা টাই ঠিক আছে একেবাৰে যদি আমি কৈ দিওঁ যে দুটাতকৈ বেছি তাৰমানে একেবাৰে কি পলি ঠিক আছে এতিয়া চোৱা এটা এক্স থাকিলে যেনেকুৱা এটা এক্স থকা যৌগ আমি লৈ লওঁ CH3Cl ইয়াতে কি আছে এটাই হেলোজেন আছে ক্ল'ৰিন গতিকে এইটো কি হ'ব মনোক্ল'ৰাইড হ'ব ঠিক আছে মনো হেলো কম্পাউণ্ড কেতিয়াবা ডাই হেলো কেতিয়া হ'ব যদি দুটা আমাৰ কি থাকে হেলোজেন থাকে ইয়াতে যেনেকুৱা আমি দুটা লৈ লৈছোঁ ঠিক আছে ইয়াৰ নাম যেনেকুৱা 1,2-ডাইক্ল'ৰ-ইথেন তেনেকুৱা তিনিটা থাকিলে তাক কোৱা হ'ব ট্ৰাই তো এইটো বেচিকেলি কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে এক্স কেইটা আছে হেলোজেন কেইটা আছে এক্স মই দিছোঁ ইয়াতে এনেকুৱা ধৰণৰ বা চাৰিটা থাকিলে টেট্ৰা বা পলি চাৰিটাতকৈ বেছি একেবাৰে পলি বুলি কোৱা হয় তো কিছুমান যৌগ এৰমেটিকৰ লৈ ল'ম যেনেকুৱা মনো হেলাইট এটা যদি থাকে যেনেকুৱা মই ইয়াতে চিয়াৰ লৈ লৈছোঁ মনোক্ল'ৰ'বেনজিন বুলি ক'ব পাৰা তাৰপিছত দুটা এনেকুৱা থাকিব পাৰে দুটা থাকিলে ডাইক্ল'ৰ তিনিটা থাকিলে ট্ৰাইক্ল'ৰ তো ইয়াতে শ্ৰেণী বিভাজনটো কৰা হৈছে কি এক্সৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সংখ্যাৰ ওপৰত ঠিক আছে এইটো আছিল এক্সৰ সংখ্যাৰ ওপৰত এটা থাকিলে মনো বুলি ক'ম ডাই ট্ৰাই টেট্ৰা এইবিলাক চাপাই থাকিব অৰ্গেনিক কেমিষ্ট্ৰি এতিয়া আমি যাওঁ বেলেগ এটা শ্ৰেণী বিভাজন লৈ নাম্বাৰ 2 হ'ল যে যোনটো বান্ধনি আমাৰ থাকে চোৱা যেতিয়াই এক্স আহি বান্ধনি কৰে এতিয়া চাপ'জ ধৰা CH3 ইয়াৰ লগত Cl আহি গ'ল নহয় জানো তো এই Cl কাৰ লগত বান্ধনি কৰি আছে C লগত কিন্তু বান্ধনি কৰি আছে C এই C ধৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হৈছে যে এক যোনটো কাৰ্বনত লাগি থাকিব সেই কাৰ্বনটো কেনেকুৱা তাৰমানে সেই কাৰ্বনৰ ধৰ্ম আমি কোন ধৰ্মৰ কথা ক'ম সংকৰণ কি আছে তো ফাৰ্ষ্টত আমি আলোচনা কৰিম নাম্বাৰ 2 হ'ব ইয়াতে sp3c অৰ্থাৎ sp3 সংকলিত কাৰ্বন তাৰ লগত যদি X থাকে
sp3CX বান্ধনীৰ ভিত্তিত ঠিক আছে বান্ধনীৰ ভিত্তিত ইয়াতে সব sp3CX বান্ধনী এটা থাকিব হেনেকুৱা যোগৰ ভিত্তিত হেনেকুৱা যোগৰ ক্ষেত্ৰত CX বান্ধনী যদি sp3CX বান্ধনী থাকে তেতিয়াহ'লে না শ্ৰেণী বিভাজন কেনেকুৱা ধৰণৰ ইয়াতে মন কৰিবা এই যোগটো যে আমি লিখিছোঁ ইয়াতে কি আছে sp3CX বান্ধনী আছে কাৰণ এই কাৰ্বনটো কি হয় sp3 সংযোজিত হয় ঠিক আছে তো sp3C তাৰ লগত C লাগি আছে X লাগি আছে গতিকে এইটো এই শ্ৰেণী বিভাজনৰ গণিত পৰিব তো এতিয়া দেখা যাওক ইয়াৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত কেনেকৈ কৰা যাব এতিয়া চাই আমি এটা যোগ লৈ লৈছোঁ এনেকুৱা ধৰণৰ CH2 ইয়াৰ লগত এটা লৈ লোৱা হ'ল CH তো CX বান্ধনীৰ এইফালে কি আছে এবাৰ এটা মূলক আছে দেখিবলৈ পাইছে এইটো এটা কি মূলক আমি ইনচাৰ্ট যদি লিখোঁ তেতিয়াহ'লে কি লিখিম RCH2Cl এইটো এটা sp3CX বান্ধনী তাৰ লগতে কি আছে এটা R আছে সেইটো R হ'ব পাৰে মিথাইল নহ'লে ইথাইল যিকোনো এলকাইল মূলক যদি হয় তেতিয়াহ'লে নাম দিয়া হৈছে কি যদি sp3CX বান্ধনীৰ লগত এটা এলকাইল মূলক থাকে তেতিয়াহ'লে কোৱা হয় প্ৰাইমাৰী ঠিক আছে প্ৰাইমাৰী বা কোৱা হ'ব 1 ডিগ্ৰী প্ৰাইমাৰী বুলি কোৱা হয় আৰু যদি দুটা থাকিলে আমি কি কৰিম ইয়াৰ পৰা এটা হাইড্ৰোজেন কমাই দি দিম ইয়াৰ পৰা এক্সাম্পল আমি লৈ ল'ম CH3 এইফালে আৰু এটা CH3 থাকিল CHCl এবাৰ এই যে sp3CX বান্ধনী চিৰ চাৰিওফালে কেইটা মূলক আছে বা দুটা মূলক আছে তো ইয়াক তেনেহ'লে এবাৰ কি কোৱা হ'ব সেকেন্ডাৰী বুলি কোৱা হ'ব সেকেন্ডাৰী বা 2 ডিগ্ৰী ঠিক আছে আৰু যদি তিনটা মূলক এনেকুৱা যদি থাকে H3C CH3 CH3 Cl অর্থাৎ সেই কার্বনটোৰ লগত এবাৰ কেইটা মূলক আছে তিনটা মূলক আছে গতিকে কি কোৱা হ'ব টাৰ্চিয়াৰী বুলি কোৱা হ'ব টাৰ্চিয়াৰী অর্থাৎ ঠিক আছে তো এইবিলাকক আমি ইনচাৰ্ট লিখিব পাৰোঁ যেনেকুৱা সব প্ৰাইমাৰীক আমি কেনেকৈ লিখিছোঁ RCH2Cl তো ইয়াতে কি হ'ব দুটা থাকিব R C H R ড্যাশ লিখিব পাৰা বেলেগ হ'ব পাৰে Cl 3 ডিগ্ৰী লিখিলে R C R ড্যাশ R ডাবল ড্যাশ Cl 3 ডিগ্ৰী আৰু যদি একেবাৰে শৰ্টকাটত মনত ৰাখিব লাগে মনত ৰাখিবা যে যি কাৰ্বনৰ লগত মানে যি কাৰ্বনৰ লগত হেলোজেন লাগি থাকে সেই কাৰ্বনৰ লগত যদি আৰু এটাই মূলক থাকে তেতিয়াহ'লে 1 ডিগ্ৰী দুটা যদি মূলক থাকে 2 ডিগ্ৰী তিনিটা থাকিলে কি হ'ব 3 ডিগ্ৰী তো ইয়াতে আমি মিথাইল মূলক এক্সাম্পল লৈ কিনে দেখুৱাইছোঁ মিথাইল নাথাকি বেলেগত থাকিব ইথাইল প্ৰপাইল এনেকুৱা বহুত ধৰণৰ থাকিব পাৰে আৰু দুই এটা এক্সাম্পল আমি ল'ম তো কেতিয়াবা কি হ'ব পাৰে চাবা ষ্ট্ৰাকচাৰ লিখোঁতে তোমালোকক ইমান সহজ ষ্ট্ৰাকচাৰ দিয়া নাথাকে কেতিয়াবা চাপ'জ এনেকুৱা দিয়া থাকিব এনেকুৱা দিয়া উদাহৰণ লৈ লৈছোঁ এইটো এটা এতিয়া তোমাক যদি কোৱা হয় এইটো 1 ডিগ্ৰী নে 2 ডিগ্ৰী নে 3 ডিগ্ৰী তো এই যে ষ্ট্ৰাকচাৰটো লিখা হৈছে CH3 হ'ল 2 তাৰমানে ইয়াতে এই CHৰ লগত কি আছে দুটা CH3 আছে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ একচুৱেলি CH3 আৰু ইয়াৰ তলত আছে এটা CH3 তো এতিয়া ভাবিব পাৰা ছাৰে কৈছিল কাৰ্বনৰ লগত যদি দুটা মূলক থাকে তেতিয়াহ'লে 2 ডিগ্ৰী কিন্তু নহয় আমি কোনটো কাৰ্বনৰ কথা কৈ আছোঁ আমি কৈ আছোঁ যে হেলোজেন যুক্ত হৈ থকা কাৰ্বনৰ লগত হেলোজেন যুক্ত হৈ থকা কাৰ্বন হ'ল এইটো আমাৰ এই কাৰ্বনৰ লগতো পুৰা এই মূলকটো কি এটাই মূলক এই মূলকটো কি এটাই মূলক দুটা মূলক নহয় এই কাৰ্বন লৈ পেলাই এটাই মূলক গতিকে এইটো 2 ডিগ্ৰী কিন্তু নহয় ভলিউম 2 ডিগ্ৰী নহ'ব এইটো 1 ডিগ্ৰী কেতিয়াবা আৰু এনেকুৱা ধৰণৰ থাকিব পাৰে ইনচাৰ্ট দিয়া থাকিব পাৰে তোমালোকক যেনেকুৱা CH3Cl এনেকুৱা শৰ্টকাটত দিয়া থাকিব পাৰে গতিকে এইটো কোন ডিগ্ৰী হ'ব চিৰ লগত চোৱা X আছে এই কাৰ্বনৰ লগত এবাৰ কি ছাফিক্সন এনেকুৱা শৰ্টকাটত লিখা আছে তিনিটা CH3 আছে তো ইয়াতে আৰু আমাক ক'বই নালাগে তিনিটা থাকিলে হ'ব ঠিক আছে তো এইটো আছিল sp3CX বান্ধনীৰ ভিত্তিত এটা শ্ৰেণী বিভাজন ইয়াৰ পিছত আৰু কিছুমান শ্ৰেণী বিভাজন আছে তো এইটো মই A কেটাগৰী কৰিম এতিয়া B কেটাগৰীত যাওঁ আমি B কেটাগৰীত কি আছে B কেটাগৰীত আছে আমাৰ এইটো কোৱা হয় এলাইলিক ইংৰাজীটো এলাইলিক বুলি কোৱা হয় এলাইলিক লাইট নামটো বহুত ইম্পৰ্টেণ্ট হয় এলাইলিক লাইট ইংৰাজীটো এলাইলিক বুলি কোৱা হ'ব এলাইলিক তো এলাইলিক লাইট কেনেকুৱা ধৰণৰ একেবাৰে চিম্পল যে যদি sp3CX বান্ধনী এটা থাকে তাৰ পিছৰ কাৰ্বনৰ লগত যদি দ্বি বান্ধনী থাকে মন কৰিবা sp3CX বান্ধনী থকা কাৰ্বনটোৰ সৈতে
আৰু এটা যদি কাৰ্বন কাৰ্বন দ্বিবান্ধনী থাকে তেতিয়াহ'লে এনেকুৱা হেলাইডক কি হেলাইড বুলি কোৱা হ'ব এলাইলিক হেলাইড বুলি কোৱা হ'ব গতিকে আমি ইয়াতে শৰ্ট লিখা হৈছে এটা উদাহৰণ লৈ ল'ম এনেকুৱা ধৰণৰ CH3 CH ডাবল বন্ড CH CH2 Cl এইটো এটা এলাইলিক হেলাইড এইকাৰণে কাৰণ CCl বান্ধনী এই বান্ধনীৰ কথা চিন্তা কৰা এই বান্ধনীত থকা কাৰ্বনটো sp3 হয় sp3 কাৰ্বন তাৰ পিছৰ কাৰ্বনবিলাক কি আছে দ্বিবান্ধনীত আছে একদম নেক্সটৰ কাৰ্বনটো হ'ব লাগিব ইয়াতে দ্বিবান্ধনী থাকিলে কিন্তু নহ'ব এইটো এলাইলিক হয় এইটো কি হেলাইড এলাইলিক হেলাইড খুবেই দৰকাৰী এলাইলিক হেলাইড এতিয়া যদি মই ষ্ট্ৰাকচাৰটো এনেকৈ লিখোঁ CH CH2 CH2 এইটো কিন্তু এলাইলিক নহয় এইটো এলাইলিক কিয় নহয় কাৰণ CX বান্ধনীৰ পিছৰ যোনটো কাৰ্বন আছে তাৰ লগত দ্বিবান্ধনী নাই আছে নেকি তাৰ পিছৰটোত আছে এনেকুৱা হ'লে নহ'ব তাৰ পিছত ইয়াতে যদি থাকিলেহেঁতেন তেতিয়াহ'লে এলাইলিক হ'লে তো এলাইলিক হেলাইড তো এলাইলিক হেলাইড বহুত ইম্পৰ্টেণ্ট আমি পিছত পাম প্ৰত্যেকটো চেপ্টাৰত আমাক এই কামটো লাগিব এতিয়া ইয়াতে পঢ়ি আছোঁ আমি এলাইলিক হেলাইড এলকহল চেপ্টাৰত এলাইলিক এলকহল বুলি ক'ম ঠিক আছে এতিয়া এলাইলিকৰ ভিতৰতো 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী কৰা যায় কেনেকৈ সেইটো চোৱা তো এলাইলিক কণ্ডিশ্যনটো হ'ল এলাইলিক কণ্ডিশ্যন হ'ব লাগে আমাৰ দ্বিবান্ধনী থাকিব লাগে তাৰ পিছৰ কাৰ্বনত এনেকুৱা CH থাকিব সব এইটো ষ্ট্ৰাকচাৰত যদি আমি চাওঁ CH2 এই CH2ৰ লগত কি আছে এটাই মূলক যুক্ত হৈ আছে গতিকে এইটো এটা কি 1 ডিগ্ৰী এলাইলিক কি এইটো 1 ডিগ্ৰী এলাইলিক এতিয়া ইয়াৰ পৰা এটা হাইড্ৰজেন কমাই আৰু এটা ষ্ট্ৰাকচাৰ ড্ৰ কৰিম CH2 ডাবল বন্ড CH এবাৰ যদি ইয়াতে এটা মিথাইল থাকে থাকিব পাৰে H Cl এইটো হ'ল 2 ডিগ্ৰী এলাইলিক সিমিলাৰলি এই Cটো যদি উঠাই দিয়া তেতিয়াহ'লে হ'ব CH3 X এইটো হ'ল 3 ডিগ্ৰী এলাইলিক হেলাইড ঠিক আছে 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলাইলিক হেলাইড এলাইলিকৰ কণ্ডিশ্যনটো থাকিব লাগিব তাৰ লগত সেই কাৰ্বনৰ লগত যদি এটাই মূলক থাকে তেতিয়াহ'লে 1 ডিগ্ৰী দুটা থাকিলে এইটো এটা যদি 2 ডিগ্ৰী আৰু যদি তিনিটা থাকে তেতিয়াহ'লে 3 ডিগ্ৰী এইটো হ'ল আমাৰ এলাইলিক এতিয়া এলাইলিকৰ কনচেপ্টটোৰ নিচিনা বেলেগ এটা আমি নাম লৈ ল'ম সেইটো হ'ল বেঞ্জাইলিক কি ল'ম এবাৰ বেঞ্জাইলিক হেলাইড চোৱা বেঞ্জাইলিক হেলাইড তো বেঞ্জাইলিক হেলাইডত তামা আছে ইয়াতে আমাৰ কি বেঞ্জাইল অৰ্থাৎ বেঞ্জিনেট আছে তো বেঞ্জিনৰ গঠন আমি জানো বেঞ্জিনৰ গঠনত কি থাকে দ্বিবান্ধনী থাকে তোমালোকে জানা দ্বিবান্ধনী থাকে তো এইবাৰ বেঞ্জিনৰ এই দ্বিবান্ধনী সাপেক্ষে যদি পিছৰ কাৰ্বন এটা sp3CX বান্ধনী হয় পিছৰ কাৰ্বনটো যদি sp3 হয় তো ইয়াতে ভালকৈ মন কৰা এইটো কি আছে এক বান্ধনী এই হাইড্ৰজেন দুটা এক বান্ধনী আছে গতিকে এই কাৰ্বনটো কি হ'ব sp3 সংকৰিত হ'ব তো sp3 সংকৰিত CX বান্ধনীটো আছেই তাৰ পিছৰ যোনটো কাৰ্বন আছে সেইটো কি আছে দ্বিবান্ধনী আছে বাট এই দ্বিবান্ধনীটো আমাৰ আগৰ দ্বিবান্ধনীৰ দৰে একে নহয় কাৰণ এইটো হ'ল এৰমেটিক দ্বিবান্ধনী বেঞ্জিনৰ লগত থকা দ্বিবান্ধনী সেইকাৰণে এনেকুৱা যৌগ কি কোৱা হয় বেঞ্জাইলিক হেলাইড বুলি কোৱা হয় তো যেতিয়া আমাৰ সন্মুখত এনেকুৱা যৌগ পৰিব তেতিয়াহ'লে আমি তাক বেঞ্জাইল বুলি কওঁ এতিয়া হেলাইড আছে কাৰণে ইয়াক বেঞ্জাইল হেলাইড যদি এলকহল থাকে তেতিয়াহ'লে কোৱা হ'ব বেঞ্জাইলিক এলকহল এলকহল চেপ্টাৰত আমি আৰু পঢ়িম তথাপি মই এক্সাম্পলটো দি দিছোঁ যদি এনেকুৱা ধৰণৰ থাকে CH2OH এই এলকহলটো কি এলকহল বুলি কোৱা হয় বেঞ্জাইলিক এলকহল বুলি কোৱা হয় কাৰণ sp3C লগত পিছৰ কাৰ্বনত কি আছে বেঞ্জিনৰ লগত দ্বিবান্ধনী আছে গতিকে এইটো বেঞ্জাইলিক এলকহল তো এয়া গ'ল আমাৰ কি sp3CX বান্ধনীৰ ভিত্তিত কি পালোঁ আমি 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এলাইলিক আৰু লগতে বেঞ্জাইলিক এতিয়া আমি কৰিম sp2CX বান্ধনীৰ ভিত্তিত sp2CX বান্ধনীৰ ভিত্তিত অৰ্থাৎ একেবাৰে সহজ এবাৰ যদি দ্বিবান্ধনীৰ লগত ডাইৰেক্টলি X লাগি থাকে বুজি পাইছা তো এইবাৰ কিন্তু দ্বিবান্ধনীৰ পিছত এটা কাৰ্বন থাকিব তাৰ লগত X নহয় এবাৰ যদি দ্বিবান্ধনীৰ লগত ডাইৰেক্টলি কোনো X হেলোজেন লাগি থাকে তেতিয়াহ'লে তাক কি কোৱা হ'ব তাক কোৱা হ'ব ভিনাইলিক হেলাইড মনত ৰাখিবা ভিনাইলিক হেলাইড বুলি কোৱা হ'ব ভিনাইলিক হেলাইড ঠিক আছে ভিনাইলিক হেলাইড তো উদাহৰণ এটা লৈ লওঁ CH2 ডাবল বন্ড CH ইয়াৰ লগত যদি Cl থাকে গতিকে ইয়াক আমি কি ক'ম ভিনাইলিক হেলাইড ভিনাইলিক হেলাইড আৰু বহুত উদাহৰণ এনেকুৱা আছে
সাপোজ এনেকুৱা এটা উদাহৰণ লৈ লওঁ আমি এইটো এটা কি আমাক ভিনালিক হেলাইড ঠিক আছে কিন্তু ইয়াতে মন কৰিবা অলপ আগতে আমি পালোঁ এলালিকৰ লগত কি পাৰ্থক্য আছে এলালিকত আছিল যে CX বান্ধনীৰ পৰৱৰ্তী কাৰ্বনতহে দ্বিবান্ধনী কিন্তু এবাৰ কি আছে CX বান্ধনীৰ লগতে দ্বিবান্ধনী আছে তো ক'ব গ'লে এটা চকুৰ পৰীক্ষা যেনেকুৱা ধৰা এইটো এটা যৌগ আছে এই যৌগটো এলালিক হয় নে ভিনালিক হয় দেখাত একেই লাগে দ্বিবান্ধনী এবাৰ ক'ত আছে এইটো CX বান্ধনী CCl বান্ধনী তাৰ পিছৰ কাৰ্বনত দ্বিবান্ধনী আছে গতিকে এইটো ভিনালিক নহয় এইটো কি এলালিক এইটো কিন্তু এলালিক হেলাইড বুজি পাইছা এইটো হ'ল এলালিক হেলাইড এইটো কিহৰ ভিত্তিত আমি শ্ৰেণী বিভাজন কৰি আছোঁ sp2CX বান্ধনীৰ এইবাৰ ভিনালিকৰ পিছত আৰু এটা টান লোৱা হ'ব সেইটো হ'ল 2 নম্বৰটো হ'ব আমাৰ এৰাইল হেলাইড অলপ আগতে নামটো শুনিছোঁ আমি এৰাইল হেলাইড ঠিক আছে এৰাইল হেলাইড কেনেকুৱা ধৰণৰ যে এৰিনৰ লগত যদি ডাইৰেক্ট X বান্ধনী থাকে অলপ আগতে আমি পালোঁ এৰিনত কি থাকে দ্বিবান্ধনী থাকে একান্তৰভাৱে দ্বিবান্ধনী থাকে সবে জানা এই দ্বিবান্ধনীৰ লগত যদি ডাইৰেক্ট X থাকে তেতিয়াহ'লে তাক কোৱা হয় এৰাইল হেলাইড ঠিক আছে তো এইখিনিতো আমাৰ NCERT ভিত্তিত আছে মই আৰু এটা টাৰ্ম ইয়াতে নতুনকৈ দিম তোমালোকক সেইটো হ'ল এইটো লিখি ল'বা আমাকে লিখি ল'বা শ্ৰেণী বিভাজন কেতিয়াবা লাগিব পাৰে আমাক সেইটো হ'ল প্ৰপাজাইল হেলাইড এইটো নাম NCERT কিজানি নাই প্ৰপাজাইল হেলাইড এইটো কেনেকুৱা ধৰণৰ এলালিক হেলাইডৰ নিচিনাই এলালিক হেলাইডত যেনেকুৱা দ্বিবান্ধনীৰ পিছৰ কাৰ্বনত CH2X থাকে অলপ আগতে আমি চালোঁ তো যদি দ্বিবান্ধনী হয় ত্ৰিবান্ধনী যদি থাকে কাৰ্বন কাৰ্বন ত্ৰিবান্ধনীৰ পিছৰ এটা কাৰ্বনত যদি আমাৰ হেলোজেন লাগি থাকে তেতিয়াহ'লে তাক কোৱা হ'ব প্ৰপাজাইল হেলাইড মনত ৰাখিবা প্ৰপাজাইল হেলাইড তেনেহ'লে কেনেকুৱা ধৰণৰ দ্বিবান্ধনী থাকিলে যেনেকুৱা এলালিক কোৱা হয় ত্ৰিবান্ধনী থাকিলে কোৱা হয় প্ৰপাজাইল উদাহৰণ লৈ ল'ব পাৰা CH ইকুৱেল বণ্ড CH2B এইটো কি প্ৰপাজাইল ব্ৰোমাইড ঠিক আছে তো এইখিনি আছিল আমাৰ কি শ্ৰেণী বিভাজন তাৰপিছত আমি কৰিম কি নামাকৰণ অৰ্থাৎ নেমিং ফাৰ্ষ্টত আমি শ্ৰেণী বিভাজন কৰি ল'লোঁ এতিয়া নামাকৰণবিলাক চাম আমি যে হেলাইডৰ নামাকৰণ কেনেকৈ কৰা হয় আমি চোৱা নামাকৰণৰ প্ৰথমতে আমি লৈ ল'ম সাধাৰণ নামাকৰণ কেইটামান ষ্ট্ৰাকচাৰ ইয়াতে লিখা হৈছে এইটো যোনটো আছে এইটো ইয়াতে এইটো কোৱা হয় প্ৰপাইল ব্ৰোমাইড চিম্পলি আমি প্ৰপাইল ব্ৰোমাইড বুলি কওঁ ইয়াক প্ৰপাইল ব্ৰোমাইড কাৰণ এলকাইল পাৰ্টটো আমাৰ কি আছে 3টা কাৰ্বনযুক্ত প্ৰপাইল আছে প্ৰপাইল ব্ৰোমাইড আৰু হয়তো তোমালোকে ভাবিছা নামবিলাক কিয় ছাৰে ইংৰাজী লিখি আছে আমি নামাকৰণ সদায় ইংৰাজী লিখোঁ ঠিক আছে এতিয়া সাধাৰণ নামত এই যে যোনটো যৌগ আছে এইটো কোৱা হয় আইসো ঠিক আছে ইয়াক কোৱা হয় আইসোপ্ৰপাইল ব্ৰোমাইড ঠিক আছে আইসোপ্ৰপাইল ব্ৰোমাইড তো বেলেগ এটা ভিডিঅ'ত আমি আইসো নিঅ 1 ডিগ্ৰী 2 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ এটা এনেকুৱা ভিডিঅ' বনোৱা হ'ব তাতে সেইবিলাক ডাউট ক্লিয়াৰ কৰি দিয়া হ'ব আইসোপ্ৰপাইল ব্ৰোমাইড ইয়াক কোৱা হয় আইসোবিউটাইল ব্ৰোমাইড এইটো সাধাৰণ নাম দেই সাধাৰণভাৱে ইহঁতক এই বুলি কোৱা হয় মানুহৰ যেনেকুৱা সাধাৰণ নাম থাকে লিখিত নাম বা ডাক নাম বেলেগ থাকে এটা হ'ল সাধাৰণ নাম আমাৰ কমন নেম এতিয়া IUPAC মতে কেনেকুৱা ধৰণৰ নামাকৰণ হ'ব IUPAC মই আগতে ক'লোঁ IUPACৰ কাৰণে আমি বেলেগ এটা ভিডিঅ' বনাম ফাৰ্ষ্ট ইয়াৰৰ পৰ্চন হয় IUPAC নমেনক্লেচাৰ IUPAC নমেনক্লেচাৰ কি হ'ব ইয়াতে এইটো নাম্বাৰিং কৰিব লাগে সবে জানা 1 2 3 1 পজিশ্যনত যিটো আমাৰ হেলাইড আছে হেলাইডটোৰ নাম কি ব্ৰমো গতিকে ইয়াৰ নাম হ'ব 1 ব্ৰমো প্ৰপাইল ইয়াৰ নাম কি 1 ব্ৰমো তো সিমিলাৰলি ইয়াৰ নামাকৰণ কৰিম আমি IUPAC নাম তো IUPAC নামাকৰণত আমাক কি কৰিব লাগে এনেকুৱা মুখ্য শৃংখল লং চেইন এটা ধৰিব লাগে তাৰপিছত ইয়াৰ নাম্বাৰিং কৰিব লাগিব 1 2 3 গতিকে এবাৰ 2 নম্বৰত কি আছে আমাৰ এটা মূলক আছে এইটো হ'ল হেলোজেন যেনেকুৱা ব্ৰমো আছে গতিকে এবাৰ কি হ'ব ইয়াৰ নাম 2 ব্ৰমো প্ৰপেন মন কৰিবা আগতো কি আছিল 1 ব্ৰমো প্ৰপেন এইটো হ'ল 2 ব্ৰমো প্ৰপেন সিমিলাৰলি ইয়াৰ নামাকৰণ কৰিম আমি ইয়াৰ এটা মুখ্য শৃংখল লৈ ল'ম এইটো ইয়াতে ব্ৰাঞ্চ কি আছে এইটো এটা আছে এটা আছে বি ব্ৰমো আৰু এটা আছে এম মিথাইল গতিকে দুটা যদি আমাৰ প্ৰিফিক্স আহে তেতিয়াহ'লে আমাৰ এলফাবেটিকেলি লিখিব লাগিব
তো তার আগত আমি কি নাম্বারিং করিম 1 2 3 1 পজিশনত ব্ৰহ্ম আছে ব্ৰহ্মটো আগত লিখিব লাগিব কাৰণ বি এলফাবেটিকেলি কি আগত আছে এ বি সি এনেকুৱা তেনেকুৱা তো 1 ব্ৰহ্ম 2 মিথাইল তিনিটা থাকিলে কি হয় আমাৰ প্ৰপেন ইয়াৰ নাম হ'ল 1 ব্ৰহ্ম 2 মিথাইল প্ৰপেন তো গোটেইকেইটা প্ৰপেনে হয় কিন্তু ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হয় তো মনত ৰাখিবা তো এইটো হ'ল আমাৰ এলিফেটিক হেলো এলকেনৰ কিছুমান এনেকুৱা সাধাৰণ নাম আৰু আই পি চি নাম আমি কৰিলোঁ এতিয়া কৰিম আমি হেলো এৰিনৰ কিছুমান নাম লৈ ল'ম যে সাধাৰণ নাম কেনেকুৱা ধৰণৰ আই পি চি নাম কেনেকুৱা ধৰণৰ হেলো এৰিন অলপ আগতে আমি চালোঁ হেলো এৰিন শিকিব লাগে আমাক এনেকুৱা ধৰণৰ মন কৰা চাপ'জ ইয়াতে বিয়াৰ এটা বিয়াৰ থাকে ঠিক আছে তেতিয়াহ'লে কোনো প্ৰব্লেম নাই ইয়াক আমি চিম্পলি কি কৈ দিম ব্ৰহ্ম বেঞ্জিন বুলি ক'ম আমি ব্ৰহ্ম বেঞ্জিন ঠিক আছে সাপোজ যদি দুটা থাকে দুটা বা তিনটা যদি থাকে তেতিয়াহ'লে সিহঁতক সাধাৰণ নাম মতেও কি কৰা হয় কিছুমান প্ৰিফিক্স ইউজ কৰা হয় তেনেকুৱা এটা বিয়াৰ আছে অলৰেডি আৰু এটা বিয়াৰ যদি ইয়াতে থাকে তো এটাক ফিক্স ৰাখি পেলাই ইয়াক ফিক্স ধৰি পেলাই ইয়াৰ এইটো 2 পজিশ্যন 1 2 3 4 পজিশ্যন তো সাধাৰণ নামতে 2 পজিশ্যন 1 2 পজিশ্যন যদি ডাই ব্ৰহ্ম থাকে বা ডাই হেলো থাকে তেতিয়াহ'লে তাক কোৱা হয় অৰ্থ মানে কিবা অৰ্থ ডাই ব্ৰহ্ম বেঞ্জিন ডাই কিহৰ কাৰণে হ'ল কাৰণ দুটা ব্ৰমিন আছে তাৰপিছত যদি 3 নম্বৰ পজিশ্যনত থাকে এনেকুৱা যদি থাকে তেতিয়াহ'লে বি আৰ 3 নম্বৰ পজিশ্যনত যদি থাকে তেতিয়াহ'লে তাক কোৱা হয় মেটা 2 নম্বৰ পজিশ্যনত কোৱা হয় অৰ্থ 3 নম্বৰ পজিশ্যনটো কোৱা হয় মেটা তো মেটা ডাই ব্ৰহ্ম বেঞ্জিন তাৰপিছত যদি 4 নম্বৰ পজিশ্যনত থাকে এটা ফিক্স কিন্তু হা 4 নম্বৰ পজিশ্যনত থাকিলে কোৱা হ'ব পেৰা ডাই ব্ৰহ্ম বেঞ্জিন ঠিক আছে কেতিয়াবা কি হ'ব পাৰে তিনিটা থাকিব পাৰে তিনিটা যদি থাকে তিনিটাৰ এটা উদাহৰণ লৈ লৈছোঁ তিনিটাতো থাকিব পাৰে সাপোজ ইয়াতে এটা থাকিল বি আৰ ইয়াতে এটা থাকিল বি আৰ ইয়াতে এটা থাকিল বি আৰ এনেকুৱা যদি হয় ইয়াক কোৱা হয় চিম চিমেট্ৰিকেল তাৰমানে চিম ট্ৰাই ব্ৰহ্ম বেঞ্জিন ঠিক আছে চিমেট্ৰি অৰ্থাৎ 1 2 3 1 2 3 1 2 3 1 2 3 তাৰমানে চিমেট্ৰিকেলি আছে ট্ৰাই ব্ৰহ্ম চিম সেইকাৰণে ইয়াতে প্ৰিফিক্স লিখা হৈছে চিম ট্ৰাই ব্ৰহ্ম বেঞ্জিন তো এইবিলাকৰ আই পি চি নাম কেনেকৈ লিখা হ'ব আই পি চি নামত কি এৰিনৰ আই পি চি নামত কি কৰা হয় চেম আগৰ নিচিনাই আমাক এইটো কি কৰিম আমি মুখ্য শৃংখল হিচাপে লৈ ল'ম আৰু পজিশ্যনবিলাক দি দিম 1 নম্বৰ আৰুতো নাই গতিকে 1 নম্বৰত কি আছে ব্ৰমিন 1 ব্ৰহ্ম বেঞ্জিন নাম 1 ব্ৰহ্ম বেঞ্জিন ইয়াতে কি হ'ল দুটা আছে গতিকে নাম্বাৰিং কৰিব লাগিব আমাক 1 2 3 4 5 6 গতিকে ইয়াৰ আই পি চি নাম কি হ'ব 1 2 ডাই ব্ৰহ্ম বেঞ্জিন ঠিক আছে সিমিলাৰলি ইয়াৰ নাম কি হ'ব 1 3 ডাই ব্ৰহ্ম বেঞ্জিন ইয়াৰ কি হ'ব ইয়াক কোৱা হ'ব 1 4 ডাই ব্ৰহ্ম বেঞ্জিন ইয়াক কি কোৱা হ'ব 1 2 3 4 5 6 1 3 5 তিনিটা আছে ট্ৰাই ব্ৰহ্ম বেঞ্জিন তো এয়া গ'ল আমাৰ নামাকৰণৰ সাধাৰণ নাম হেলো এলকেনৰ সাধাৰণ নাম আৰু আই পি চি নাম হেলো এৰিনৰ সাধাৰণ নাম আৰু আই পি চি নাম এতিয়া আৰু এটা নামাকৰণ আমি কৰিম স্পেচিয়েল টাইপৰ নামাকৰণ হেলো এৰিনৰ দুটা যদি হেলো গ্ৰুপ থাকে তেতিয়াহ'লে নামাকৰণৰ এটা স্পেচিয়েল নামাকৰণ আছে সেইটো আমি চাই লওঁ ইয়াতে চাই লওঁ সেইটো চোৱা যে দুটা হেলো গ্ৰুপ যদি এটা কাৰ্বনতে লাগি থাকে ঠিক আছে এনেকুৱা হ'ব পাৰে CH2 CH3 Cl দুটা হেলোজেন আছে বাট কি আছে এটা কাৰ্বনতে দুটা লাগি আছে আৰু এটা হ'ব পাৰে হয়তো CH2 ইয়াতে এটা ইয়াতে
ঠিক আছে। তো সাধাৰণ নামত এটা একেটা কাৰ্বনতে যদি এনেকুৱা ধৰণৰ হেলোজেন লাগি থাকে তেতিয়াহ'লে সাধাৰণ নামত ইয়াক কোৱা হয় এলকাইলিডিন। ঠিক আছে, এলকাইলিডিন, আৰু ইয়াক কোৱা হয় এলকাইলিন ডাইহেলাইড। ঠিক আছে, এলকাইলিডিন, এলকাইলিন। আৰু আছে যদি একেটা কাৰ্বনত থাকে তেতিয়াহ'লে আৰু এটা নাম আছে, সেইটো হ'ল জেমিনাল ডাইহেলাইড বুলি কোৱা হয়, জেমিনাল ডাইহেলাইড। ইন শৰ্ট জেমিনাল পুৰা লিখিব নালাগে, আমাক শৰ্টকাট লিখিব লাগে জেম ডাইহেলাইড। তো ইয়াতে খকজা যাতে নালাগে, কনফিউজন যাতে নালাগে, সেইকাৰণে মনত ৰাখিবা চেম ইকুৱেল টু জেম। ঠিক আছে, মই শৰ্টকাট ট্ৰিকটো দি দিছোঁ ইয়াতে, চেম ইকুৱেল টু জেম ডাইহেলাইড কি একেটা কাৰ্বনতে দুটা হাইড্ৰজেন থাকিব। আৰু ইয়াক কি কোৱা হয়, ভিচিনাল ডাইহেলাইড বুলি কোৱা হয়, ভিচিনাল ডাইহেলাইড, ইন শৰ্ট VIC ডাইহেলাইড। এইটো হ'ল সাধাৰণ নাম, এইকেইটা কি সাধাৰণ নাম। এনেকুৱা ধৰণৰ হেলাইডক এলকাইলিডিন ডাইহেলাইড বা জেমিনাল ডাইহেলাইড বা জেম ডাইহেলাইড এনেকুৱা থাকিলে কি হ'ব, এলকাইলিন ডাইহেলাইড, ভিচিনাল ডাইহেলাইড বা VIC ডাইহেলাইড। এতিয়া IUPAC নাম কৰিম আমি। IUPAC নাম একেবাৰে সহজ, 1 2 1 পজিশ্যন দুটা ক্ল'ৰ আছে, গতিকে ইয়াৰ নাম হ'ব 1 ডাইক্ল'ৰ'বেনজিন। বেনজিন নহয়, ইথেন। ঠিক আছে, ঠিক আছে। আৰু ইয়াতে কি হ'ল 1 2 ডাইক্ল'ৰ'। তো হৈ গ'ল। তো এতিয়া উদাহৰণ কিছুমান আমি লৈ ল'ম, NCERT কেলকুলেশ্যন কৰা আছে কিছুমান, তাৰ পৰা কেইটামান উদাহৰণ ইয়াতে লৈ ল'ম আমি। তাৰপিছত তোমালোকক পাঠস্থ কুৱেশ্যন আৰু উদাহৰণবিলাক NCERT যিবিলাক উদাহৰণ আছে সেইবিলাক সলভ কৰিম। তো ইয়াতে কেইটামান ইম্পৰ্টেণ্ট উদাহৰণ আমি লৈ লওঁ। IUPAC নামাকৰণৰ হেলাইডৰ IUPAC নামাকৰণৰ কেইটামান ইম্পৰ্টেণ্ট উদাহৰণ আমি লৈ ল'ম। সাপোজ ধৰা এনেকুৱা দিয়া থাকিল আমাৰ CH2 Cl2, ইয়াৰ নামাকৰণ কৰিব লাগে কি CH2 Cl2। এনেকুৱা থাকিলে ষ্টুডেণ্ট অলপমান খবজা লাগি যায়, কি কেনেকৈ কৰিম আমি। এটাই কাৰ্বন আছে, হয় এটাই কাৰ্বন আছে, কোনো দিক্কত নাই, এটাই কাৰ্বন আছে। তো ইয়াৰ ষ্ট্ৰাকচাৰ অভাৰঅল ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ, তাৰমানে Cl ইয়াতে H আছে, ইয়াতে এটাই কাৰ্বন আছে, কোনো প্ৰব্লেম নাই। তো ইয়াৰ নামাকৰণ একেবাৰে ইজি, সাধাৰণ নামটো ইয়াৰটো সাধাৰণ নামটো হ'ল ডাইক্ল'ৰ'মিথেন। ইয়াৰ নাম কি, সাধাৰণ নামটো হ'ল ডাইক্ল'ৰ'মিথেন। ইন শৰ্ট কোৱা হয় DCM, দ্ৰাৱক হিচাপে ব্যৱহাৰ হয়। অৰ্গেনিক কেমিষ্ট্ৰিত DCM এটা দ্ৰাৱক, মনত ৰাখিবা। IUPAC নাম কি হ'ব, 1 ডাইক্ল'ৰ'মিথেন, কোনো প্ৰব্লেম নাই। এইটো এটা উদাহৰণ আমি লৈ ল'লোঁ, DCMৰ উদাহৰণ লৈ ল'লোঁ। এতিয়া আৰু এটা উদাহৰণ লৈ ল'ম আমি। ছাপ'জ CHCl3, ইয়াক কোৱা হয় ক্ল'ৰ'ফৰ্ম বুলি কোৱা হয়। নাম কিজানি শুনিছা তোমালোকে, ক্ল'ৰ'ফৰ্ম ইউজ কৰি পেলাই এনেস্থেটিক হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক আছে, ক্ল'ৰ'ফৰ্ম বা জৈৱ জগত অৰ্গেনিক কেমিষ্ট্ৰিত দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয় ক্ল'ৰ'ফৰ্ম। ইয়াৰ IUPAC নাম কি হ'ব, ট্ৰাইক্ল'ৰ'। তো ইয়াতে আমি এটা বস্তু উজ্জ্বল ৰাখিছোঁ, 1 এইটো বস্তু লিখা নাই, কাৰণ মিথেন যদি আছে, এটাই কাৰ্বন আছে, তাৰ ক্ষেত্ৰত আমাক 1 এইবিলাক বস্তু নিলিখিলেও হয়। ডাইৰেক্টলি IUPAC নাম ট্ৰাইক্ল'ৰ'মিথেন, ক্ল'ৰ'ফৰ্মৰ IUPAC নাম হ'ল ট্ৰাইক্ল'ৰ'মিথেন। আৰু উদাহৰণ লৈ ল'ম আমি CCl4, নাম কিজানি শুনিছে তোমালোকে, কাৰ্বন টেট্ৰাক্ল'ৰাইড, এইটো সাধাৰণ নাম। IUPAC নাম কি হ'ব, টেট্ৰাক্ল'ৰ', এইটো সাধাৰণ নাম দেই, এইটো IUPAC নাম টেট্ৰাক্ল'ৰ'মিথেন। এৰোমেটিক এটা উদাহৰণ লৈ লওঁ। তো এইকেইটা এইকাৰণে কৰি দিয়া হৈছে, কাৰণ এনেকুৱা প্ৰব্লেম থাকিলে ষ্টুডেণ্টৰ, এনেকুৱা যদি নামাকৰণ দিয়া থাকে তেতিয়াহ'লে ষ্টুডেণ্টৰ প্ৰব্লেম হয়। ঠিক আছে, এতিয়া এৰোমেটিক কেইটামান উদাহৰণ চাম। এৰোমেটিক উদাহৰণৰ ভিতৰত ফাৰ্ষ্ট আমি লৈ লৈছোঁ এই যৌগটো লৈ লৈছোঁ।
CH2 Cl অলপ আগতে কিন্তু পাইছিলোঁ আমি যাক কি কৈছিলোঁ বেনজাইল হেলাইড বুলি কৈছোঁ বেনজাইল ক্লৰাইড ইয়াৰ সাধাৰণ নামটো হ'ল বেনজয়েল ক্লৰাইড ইয়াৰ IUPAC নাম কেনেকুৱা হ'ব চোৱা তো বহুত ষ্টুডেণ্ট ইয়াতে প্ৰব্লেম কৰে অলপ আগতে যেনেকৈ আমি কৰিলোঁ যে বেনজিনটোক নাম্বাৰিং কৰিব লাগে আমাক ইয়াতে নাম্বাৰিং কৰিব লাগে কিন্তু ইয়াতে যদি নাম্বাৰিং কৰোঁ 1 2 3 4 5 6 কৰিলোঁ এই যে মূলক যোনটো আছে এই মূলকটোৰ নাম আমি লিখিব নোৱাৰোঁ চিএলৰ নাম জানো আমি কৰিলোঁ কিন্তু এইটো আমি লিখিব নোৱাৰোঁ কাৰণে ইয়াৰ নামাকৰণ কৰোঁতে আমি বেটাৰ কি কৰিম মুখ্য শৃংখলটো আমি অলপমান ভাইলেট কৰিম এইটো মুখ্য শৃংখল আমাৰ এটা কাৰ্বন এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট মুখ্য শৃংখল এটা কাৰ্বনযুক্ত তাৰ লগত এইটো লাগি আছে আৰু চিএল লাগি আছে তো বেনজিন যেতিয়া মূলক হিচাপে হয় তেতিয়া তাক কোৱা হয় ফিনাইল ইয়াক মূলক হিচাপে ল'লে কি হ'ব C6H5 হ'ব তাক কোৱা হ'ব ফিনাইল গতিকে 1 ক্লোৰো ইয়াৰ IUPAC নাম কি হ'ব 1 ক্লোৰো 1 ফিনাইল মিথেন মন ৰাখিবা বেনজয়েল ক্লৰাইডৰ IUPAC নাম হ'ল 1 ক্লোৰো 1 ফিনাইল মিথেন আৰু কেইটামান উদাহৰণ আমি ল'ম ইয়াতে CH2 Cl অলপমান চেঞ্জ কৰিছোঁ CH2 চাপ'জ এনেকুৱা ধৰণৰ থাকিল তেতিয়াহ'লে IUPAC নাম কেনেকুৱা ধৰণৰ হ'ব তো এই ক্ষেত্ৰতো চেম ইয়াক আমি মুখ্য শৃংখল ধৰিম তো এইটো মুখ্য শৃংখল যদি হয় তেতিয়াহ'লে 1 2 3 তাৰপৰা 3 নম্বৰ পজিশ্যনত এইটো কি লাগি আছে ফিনাইল P আৰু 2 নম্বৰত লাগি আছে কি ক্ল'ৰ গতিকে প্ৰিফিক্স লিখোঁতে এইটো P এইটো C আগত আহে কাৰণে C আগত লিখিব লাগিব গতিকে 2 ক্ল'ৰ 3 ফিনাইল propane নাম কি 2 ক্ল'ৰ 3 ফিনাইল propane ঠিক আছে তো এতিয়া NCERT বেজ যিবিলাক উদাহৰণ দিয়া আছে আৰু NCERT পাঠস্থ কুৱেশ্যন যিবিলাক দিয়া আছে সেইবিলাক আমি সলভ কৰিম চ' উদাহৰণ 10.2 কেইটামান সলভ কৰা আছে মই বুজাই দিছোঁ ইয়াতে যে এনেকুৱা ষ্ট্ৰাকচাৰ আছে 1 নম্বৰ কুৱেশ্যনত ইয়াৰ নামাকৰণ কৰিব লাগে একচুৱেলি কি হয় এই যে ষ্ট্ৰাকচাৰবিলাক এনেকৈ লিখিছে ষ্ট্ৰাকচাৰবিলাক সহজ ষ্ট্ৰাকচাৰবিলাক অলপমান বেকা বেকিকৈ দিয়া হয় বাকী একো নাই ইয়াক তুমি সৰলভাৱে লিখিব পাৰা সৰলভাৱে লিখিলে এনেকৈ লিখিলে হ'ল এনেকৈ লিখিলে হ'ল ইয়াতে আমাৰ কি হ'ব CH3 C ডাবল বন্ড CH তাৰ লগত আছে CH Br আছে তলত আৰু এনেকুৱা ধৰণৰ ঠিক আছে এইটো ষ্ট্ৰাকচাৰ ইয়াতে লিখি লিখা আছে লিখিলে হ'ল গোটেইকেইটা সৰলভাৱে লিখি ল'লে হ'ল চ' আমি নামাকৰণত কি কৰোঁ কিছুমান ৰুল আছে বহুত ৰুল আছে অলপ আগতে ক'লোঁ IUPAC নামাকৰণত বেলেগ এটা ভিডিঅ' বনোৱা হ'ব তাতে চাই ল'বা তোমালোকে যে দ্বি বান্ধনী যিফালৰ পৰা গ'লে আমি কি কম নম্বৰত পাম সেইফালে আমাক যাব লাগে তো 1 2 এইটো চাব পাৰা 1 2 3 4 5 1 নম্বৰ কথা হ'ল আমাৰ শৃংখলটো ডাঙৰ হ'ব লাগে তাৰপিছত নিয়ম আছে যে দ্বি বান্ধনী যিফালৰ পৰা গ'লে আমি কম নম্বৰত পাম তো এইটোতো আমাৰ মুখ্য শৃংখল হ'বই এই পুৰাটো আমাৰ মুখ্য শৃংখল হ'ব ঠিক আছে 1 2 3 4 5 1 2 3 4 5 এইটো ধৰিব পাৰা এতিয়া নাম্বাৰিং কৰিব লাগে আমাক নাম্বাৰিং কোনফালৰ পৰা কৰিম 1 2 2 নম্বৰত আহি আছে 1 2 3 3 নম্বৰত আহি আছে গতিকে কোনটো ডাইৰেকশ্যন কাৰেক্ট ডাইৰেকশ্যন হ'ব এইটো ডাইৰেকশ্যন গতিকে 1 2 3 4 5 এতিয়া সাইডত যিবিলাক থাকে এইবিলাক ৰাউণ্ড কৰিব লাগে আমাক বিয়াৰ সাইডত আছে গতিকে নামটো কি হ'ব আমাৰ 4 ব্ৰমো তাৰপিছত আৰু নাই কোনো শাখা নাই গতিকে 4 ব্ৰমো পেন 2 নম্বৰ পজিশ্যনত কি আছে ডাবল বন্ড আছে গতিকে পেন 2 ইয়াৰ নাম হৈ গ'ল 4 ব্ৰমো পেন 2 এতিয়া ইয়ালৈ যাওঁ আমি ইয়াতো চেঞ্জ হয় ইয়াৰো কাহিনী চেঞ্জ সলিউশ্যন কেনেকৈ কৰা হ'ব এক আমি শৰ্টকাট লিখি ল'ম এনেকুৱা CH2 ডাবল বন্ড C লগত আছে CH3 তাৰপিছত C ইয়াৰ লগত আছে Br তাৰ তলত আছে CH3 ঠিক আছে বা এনেকৈ লিখা যাব CH3 একদম সৰল কৰি লোৱা CH3 ইয়াৰ তলত আছে Br ওপৰত এটা H আছে ইয়াত Hটো তোমালোকক দিয়া এইটো সৰল কৰি ল'লে হ'ল গতিকে এটা নিয়ম কি আমি ডাবল বন্ডৰ পৰা যাব লাগিব 1 2 3 4
এইটো আমাৰ মুখ্য শৃংখল নাম্বাৰিং এই সাইডৰ পৰা কৰিছোঁ কাৰণ 1 নম্বৰত দ্বিবান্ধনী আহে গতিকে চোৱা এবাৰ ৰাউণ্ড কৰি লোৱা এইটো 2 পজিশ্যনত আছে মিথাইল এইটোত আছে 3 নম্বৰত আছে ব্ৰমো বি এইটো এম গতিকে ব্ৰমোটা আগত লিখিব লাগিব আমাক 3 ব্ৰমো 2 মিথাইল 4টা কাৰ্বন গতিকে বিউট 1 নম্বৰ পজিশ্যনত আছে ডাবল বন্ড গতিকে 1 হৈ গ'ল তাৰপিছত 4 নম্বৰটো লৈ লৈছোঁ আমি ইয়াতেও সৰল কৰি ল'ম আমি চি এইচ ডাবল বন্ড চি এইটো এটা CH3 আহি গ'ল ইয়াৰ লগতে আমাৰ এইটো এটা ইয়াতে লৈ লৈছোঁ CH3 তাৰপিছত ইয়াতে আছে এটা চি তাৰ লগত আছে Br আৰু তাৰ লগত আছে CH একেবাৰে লিখিলোঁ এইটো তাৰমানে সৰল কৰি ল'লোঁ গতিকে এইবাৰ নাম্বাৰিং চোৱা 1 2 1 2 ঠিক আছে এইফালৰ পৰা 2 নম্বৰত আহে এইফালৰ পৰা 2 নম্বৰত তোমালোকে এইটো চিন্তা কৰিব পাৰা কিন্তু আমি কোনফালৰ পৰা যাম চোৱা এইফালৰ পৰা আহিলে 1 নম্বৰতে Br 2 নম্বৰত মিথাইল এইফালৰ পৰা 1 2 3 পজিশ্যনত আহি আছে গতিকে একৰ্ডিং টু লয়েজ লক এণ্ড ৰুল আমাৰ কোনফালৰ পৰা নাম্বাৰিং কৰিব লাগিব 1 2 3 4 গতিকে 1 ব্ৰমো 2 মিথাইল কি হ'ব 4টা কাৰ্বন আছে গতিকে বিউট 2 নম্বৰ পজিশ্যন ডাবল বন্ড আছে বিউট 2 এতিয়া কিছুমান পাঠস্থ কুৱেশ্যন তোমালোকক দিয়া আছে তাতে ষ্ট্ৰাকচাৰবিলাক দিয়া নাই তাতে নামবিলাক দিয়া আছে IPC নামবিলাক দিয়া আছে নামৰ পৰা কি কৰিব লাগে ষ্ট্ৰাকচাৰ লিখিব লাগে তো মই ইয়াতে 3টা কৰি দিছোঁ বাকীকেইটা তোমালোকে নিশ্চয় ট্ৰাই কৰিবা এতিয়া পাঠস্থ কুৱেশ্যনৰ কিছুমান প্ৰব্লেম সলভ কৰিম আমি পাঠস্থ কুৱেশ্যনত কি দি আছে চাওঁ তো পাঠস্থ কুৱেশ্যন আছে তোমাৰ পাঠস্থ কুৱেশ্যন হ'ল 10.0 পাঠস্থ কুৱেশ্যন 10.1 সৰি 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে 1 ক্লোৰো সৰি 2 ক্লোৰো 3 মিথাইল পেণ্টেন 3 মিথাইল পেণ্টেন এইবাৰ চোৱা IPC নাম দিয়া আছে ইয়াৰ পৰা আমাক কি লিখিব লাগে ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব লাগে তো এনেকুৱা থাকিলে কি হ'ব আমাক মেইন কামটো কৰিব লাগে কি যে এলকেন পাৰ্টটো কি আছে সেইটো চাব লাগে এলকেন পাৰ্টটো আছে আমাৰ এবাৰ এলকেন মানে মুখ্য শৃংখলটো কোনটো আছে পেণ্টেন গতিকে আমি একদম চিম্পলি 5টা কাৰ্বন এনেকৈ ড্ৰ কৰিম 5টা বেছি গ'লে 1 2 3 4 5টা ড্ৰ কৰি ল'ম তাৰপিছত কি কৰিম হাইড্ৰজেনবিলাক আগতে নিদিওঁ নেকেড ৰাখি দিম এনেকুৱা তাৰপিছত 2 নম্বৰ তোমাৰ হিচাপত তুমি কি কৰিবা নাম্বাৰিং কৰি ল'বা তোমাৰ হিচাপত ঠিক আছে এই হিচাপত আমি ধৰি ল'লোঁ এইফালৰ পৰা নাম্বাৰিং 1 2 3 4 5 এতিয়া 2 নম্বৰ পজিশ্যনত ক্ল'ৰ কৈছে গতিকে Cl 3 নম্বৰ পজিশ্যনত মিথাইল কৈছে হৈ গ'ল আমাৰ ষ্ট্ৰাকচাৰ বাকীখিনি খালি কাৰ্বনৰ 4টা য'ত ফিলাপ কৰাৰ কাৰণে এইচ কেইটা লাগে দি দিলে হ'ল হৈ গ'ল ষ্ট্ৰাকচাৰ তাৰপিছত আমি পাঠস্থ কুৱেশ্যনৰ 3 নম্বৰ কুৱেশ্যনটো লৈ ল'ম 3 নম্বৰ কুৱেশ্যনটো আছে 4 টাৰ্চিয়াৰী বিউটাইল 3 নম্বৰটো আছে কি 4 টাৰ্চিয়াৰী বিউটাইল 3 আয়োডো পেণ্টেন 3 আয়োডো পেণ্টেন সৰি 3 আয়োডো পেণ্টেন এগেইন সেম মেথড ইয়াতে আমাৰ মুখ্য যোনটো শৃংখলৰ পৰা আমি এলকেন লিখিছোঁ এইটো হ'ল হেপ্টেন গতিকে 7টা কাৰ্বন এনেকৈ আমি ড্ৰ কৰিম একেবাৰে চিম্পল 3 6 7টা তাৰপিছত তোমাৰ হিচাপতে তুমি নাম্বাৰিং ধৰি ল'বা নিবা 1 আমি এইফালৰ পৰা ধৰিলোঁ 1 2 3 4 5 6 7 এতিয়া কি পজিশ্যন কি লগোৱা আছে এইটো লগাই দিম 3 নম্বৰ পজিশ্যনত আয়োডিন লগাব গৈছে আয়োডো 4 নম্বৰ পজিশ্যন লগাব গৈছে টাৰ্চিয়াৰী বিউটাইল এতিয়া চোৱা টাৰ্চিয়াৰী বিউটাইল কেনেকুৱা হ'ব টাৰ্চিয়াৰী বিউটাইল হ'ল এনেকুৱা 3 ডিগ্ৰী তাৰমানে টাৰ্চিয়াৰী টাৰ্মটো আছে এইটো 3 ডিগ্ৰীৰ পৰা এই এনেকুৱা ধৰণৰ CH3 ইয়াৰ লগত যদি মূলক হিচাপে থাকে এইটো কোৱা হয় টাৰ্চিয়াৰী বিউটাইল 3 ডিগ্ৰী হয় তাৰ লগত 1 2 3 4 বিউটাইল হয় 4টা আছে গতিকে এইটো কিমান পজিশ্যন লগাব দিছে 4 পজিশ্যনত এইটো আমি লগাই দিলে হ'ল CH3 বাকীখিনি কাম খালি কি তোমালোকে কি কৰিবা কাৰ্বনৰ
বান্ধনীবিলাক চাৰিটা য'টা বনাই দিলে হ'ব ইয়াতে চোৱা এটা বান্ধনীত আছে বাকী তিনিটা তেনেহ'লে কিবা হাইড্ৰজেন হ'ব এইটো এটা বান্ধনী এইটো এটা বান্ধনী গতিকে ইয়াতে দুটা হাইড্ৰজেন হ'ব বাকী এইখিনি কৰি দিলে হ'ব আৰু এটা কৰিম আমি 6 নম্বৰ এটা কুৱেশ্যন দিয়া আছে 1 ব্ৰহ্ম 6 নম্বৰ পাঠস্থ কুৱেশ্যনটো হ'ল 1 ব্ৰহ্ম 4 সেকেন্ডারি বিউটাইল 4 সেক বিউটাইল তাৰমানে সেকেন্ডারি বিউটাইল তাৰপিছত দিয়া আছে 2 মিথাইল বেঞ্জিন 2 মিথাইল বেঞ্জিন ঠিক আছে এইটো আমি কি কৰিব লাগে ড্ৰ কৰিব লাগে ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ এটা সেম চোৱা লাষ্টটো চাবা এটা বেঞ্জিন তো সিম্পলি আমি কি কৰিম বেঞ্জিনৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিম একেবাৰে সহজ বস্তু বেঞ্জিনৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিম হৈ গ'ল এতিয়া বেঞ্জিনৰ তুমি পজিশ্যন তোমাৰ মতে তুমি পজিশ্যন দি লোৱা 1 2 3 4 5 6 1 পজিশ্যনত কি লগাব দিছে ব্ৰহ্ম লগাব দিছে 1 পজিশ্যনত আমি ব্ৰহ্ম লগাব দিছোঁ হয় জানো তাৰপিছত কি কৈছে 4 সেকেন্ডারি और 2 পজিশ্যনত কি লগাব দিছে মিথাইল 2 পজিশ্যনত আমি মিথাইল এটা লগাই দিলোঁ 4 সেকেন্ডারি ইয়াতে টাৰ্মটো আহি গ'ল 4 সেকেন্ডারি বিউটাইল আকৌ কেনেকুৱা ধৰণৰ 4 সেকেন্ডারি মানে 2 ডিগ্ৰী বিউটাইল হ'ব লাগিব চাৰিটা কাৰ্বন থাকিব লাগিব তাৰমানে কিন্তু সেকেন্ডারি হ'ব লাগিব তাতে 2 ডিগ্ৰী হ'ব এতিয়া চোৱা এইটো ষ্ট্ৰাকচাৰ 4 পজিশ্যনত আমি লৈ ল'ম এইটো এটা কাৰ্বন ইয়াৰ লগত আমি কি কৰিম এইফালে CH2 CH3 দিলে তিনিটা হৈ গ'ল আমাৰ প্ৰপেন গতিকে ইয়াতে আমি কি কৰিম এইটো চোৱা এই যে বিউটাইলটো আছে এইটো কি সেকেন্ডারি বিউটাইল গতিকে ইয়াৰ লগত কি আছে এইটো এটা মূলক হৈ গ'ল সেকেন্ডারি হ'লে নাই তো সেকেন্ডারি বিউটাইল এই যে ষ্ট্ৰাকচাৰ হৈ গ'ল আমাৰ 1 ব্ৰহ্ম 4 সেকেন্ডারি বিউটাইল 2 মিথাইল বেঞ্জিন ঠিক আছে তো হেলো এলকেন হেলো এৰিন পাৰ্ট 2 আজিৰ ক্লাছটোতে এইখিনিয়ে আমি পিছৰ ক্লাছত আমি হেলো এলকেন আৰু হেলো এৰিন কেনেকৈ প্ৰস্তুত কৰা যায় সেইবিলাকৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।